ডিফুত কাৰ্বি আংলং জিলাৰ প্ৰতিষ্ঠাপক তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী সদস্য খৰচিং টেৰাঙৰ ৭১ সংখ্যক মৃত্যু বাৰ্ষিকী পালন। ১৯০৬ বৰ্ষত মহান নেতাগৰাকী বৈঠালাংছুত জন্মগ্ৰহণ কৰি ১৯৫৫ বৰ্ষৰ আজিৰ দিনটোত মৃত্যুবৰণ কৰিছিল। কাৰ্বি আংলং জিলা গঠনৰ ক্ষেত্ৰত এইগৰাকী জননেতাই বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল। প্ৰথম মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে সৰ্বধৰ্ম প্ৰাৰ্থনা কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাং উপস্থিত থাকি মহান নেতাগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ উদ্যোগত ডিফুৰ খৰচিং টেৰাং পাৰ্কত আয়োজিত মৃত্যু বাৰ্ষিকী উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত ছবি অংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীত উপস্থিত থকা অতিথিসকলে প্ৰয়াত খৰচিং টেৰাঙৰ জীৱন আৰু আদৰ্শৰ ওপৰত বক্তব্য ৰাখে। Attaining health condition. He was suffering from ill health, and so he was with other leaders at that time. So he had handed over the church to Samson Singh AP, on whom he had full confidence, and very much assured that he would be able to explain the governor about the importance of creation of a separate hill district. Founder CEM Sergio Khorcing Terang anniversary 71 anniversary ইয়াত celebration কৰা হৈছে। কাৰ্বি আংলং অটোনমাছ কউন্সিলৰ পৰা প্ৰত্যেক বছৰ এটা বিধি আত্মশান্তি হ'ব কাৰণে আমি এটা মাছ প্ৰেয়াৰ ইয়াত কৰোঁ। বেলেগ বেলেগৰ ধৰ্মাৱলম্বী ইয়াত আছে, আমাৰ হিন্দু, খ্ৰীষ্টিয়ান আৰু পৰম্পৰাৰ পৰা আমি মানি অহা আমাৰ আৰণবাৰী আৰু লক্ষ্মণ আৰু আমাৰ শিখসকলৰ সকলো ধৰ্মাৱলম্বীকে তেখেতৰ আত্মাটো যাতে চিৰশান্তি পায়, বিধেয়ক আত্মাটো প্ৰাৰ্থনা কৰে। আৰু ইয়াত তেখেতৰ কৰ্মজীৱন এতিয়া কনচুল গঠন নোহোৱা আগৰ পৰা দাবী কৰি আহিছে আৰু কনচুল লাগে বুলি তেখেত যিটো দাবী কৰি আহি আছে, আৰু লগতে জিলা লাগে বুলি তেখেতে দাবী কৰি আহিছে। ব্যক্তিগত বৰদলৈ চাব জৰিয়তে তেখেত দাবী কৰিছে, বৰদলৈ কমিশ্যনৰ জৰিয়তে। গতিকে তেখেতৰ বহুত অৱদান গতিকে আমি প্ৰত্যেক বছৰে আমাৰ প্ৰথম CEM খৰচিং টেৰাঙৰ তেখেতৰ anniversary আমি ইয়াত কনচিলত তেখেতৰ আমি বিধি আপোনাৰ